आज देखिए यहाँ पे ये कोई ये पान खा के नहीं तो गुटखा खा के आहत करने के लिए ये किया गया है। पहले वहाँ गणेश मंदिर में भी ऐसा ही हाथ तोड़ दिया था, उठना चाहिए। ये नहीं तो ये बहुत गलत बात है। इसमें सीसीटीवी कैमरा नहीं तो कुछ इंस्टॉल करना चाहिए। यहाँ बहुत ये होता है, शाम को बहुत आदमी आके बैठा মই আজি ৰাতিপুৱা ঘৰত থকাত মোক ইয়াত আমাৰ যিজন ব্ৰাহ্মণ আমি ইয়াত ৰখা হৈছে, ব্ৰাহ্মণজনক মানে আমি ইয়াতে আপোনাৰ তেখেতে মোক ফোন কৰিলে, কৈছে বোলে আপুনি অকণমান আহক। মই তেখেতক সুধিলোঁ কিবা চুৰ হৈছে নেকি মন্দিৰত, কৈছে নাই নহয় আহক। মই আহিলোঁ, অহাৰ পাছত তেখেতে মোক দেখুৱালে যে ইয়াত গোটেই পাণৰ পিক পেলাই থৈছে। এই মন্দিৰটো আপুনি দেখুৱাব পাৰে, আপুনি অকণ চাওক। এই মন্দিৰটো ইমান বেয়াকৈ পিক পেলাইছে, মানে ক'বলগীয়া একো নাই। ইয়াত যোনে পেলাইছে এইটো কি ভাৱনা লৈ পেলাইছে ক'ব পৰা নাই, কিন্তু তেখেতে ইয়াৰ পৰা পিক গোটেইখিনি মন্দিৰৰ ভিতৰত পেলাইছে। ইয়াতো আমাৰ মানুহ কেতিয়াও কৰিবই নোৱাৰে, এনেকৈ সাহস আমাৰ মানুহৰ দ্বাৰা নহয়ো। নিশ্চয় এইটো কোনোবাই দুষ্কৃষ্টিকাৰীয়ে কৰিছে, যিটো আমাৰ সমাজখন বেয়া কৰিব পাৰে। আৰু ইয়াত এটা কথা কি, সন্ধিয়া সময়ত ইয়াত সন্ধিয়াৰ পৰা ইয়াত ইমান বেয়া আড্ডা এটা হয়। এই বাটটোত লাইট চাইট ইমান এটা নাই, কাৰেণ্টৰ ব্যৱস্থা ইমান এটা নাই, খুব কম। গতিকে ইয়াত এটা আড্ডা হয়, প্ৰশাসনে মানে এটা ইয়াত চকু দিব লাগে যে প্ৰায় মানে পুলিচ যদি পাৰে আহে, ইফালে আহিলে ইয়াত মানে আড্ডাটো ভাঙিব লাগে। ইয়াত 10টা 11টালৈকে বৰ আড্ডা হয়, আমি বহুত কমপ্লেইন পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।